নমস্কাৰ প্ৰিয় দৰ্শক আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰতিজন মানুহৰ মনত এই কথাটো জনাৰ প্ৰবল ইচ্ছা থাকে যে তেওঁ আৰু কিমান বছৰলৈ জীয়াই থাকিব, কোন ৰাশিৰ মানুহৰ আয়ু কিমান হয়। অৱশ্যে পৰিস্থিতি অনুপাতে এই আয়ু বাঢ়িবও পাৰে আৰু গ্ৰহৰ প্ৰতিকূলতাৰ বাবে কেতিয়াবা সেই আয়ু কমিবও পাৰে। জন্ম বা মৃত্যু কোনো মানুহৰ হাতত নাথাকে। জীৱন আৰু মৰণ একমাত্ৰ ভগৱানেই নিৰ্ধাৰণ কৰে। এই কথাও সত্য যে যি এই পৃথিৱীলৈ আহিছে তেওঁ এদিন মৃত্যু নিশ্চিত। কিন্তু আমাৰ জ্যোতিষশাস্ত্ৰত কিছুমান এনে সংকেতৰ কথা কোৱা হৈছে যাৰ মাধ্যমেৰে আপুনিও হ'বলগীয়া বিপদ বিঘিনি আদিৰ পৰা সতৰ্ক হৈ থাকিব পাৰে। যেনে ভগৱান শিৱই কোৱা মৃত্যুৰ কিছুমান সংকেতৰ মাধ্যমেৰে আপুনি আৰু কিমান দিন জীয়াই থাকিব সেই কথা অনুমান কৰিব পাৰে। হিন্দু ধৰ্মত শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। শনিদেৱে মানুহৰ ভাল আৰু বেয়া কৰ্মৰ ফল অৱশ্যেই দিয়ে। এজন জাতকৰ কুণ্ডলীত শনিদেৱৰ দৃষ্টিক অধিক গুৰুত্ব দিয়া হয়। শনিৰ শুভ দৃষ্টিৰ বাবে এজন ব্যক্তিৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু শনিৰ কুদৃষ্টিৰ বাবে মানুহে দুৰ্ঘটনা, অৰ্থৰ সংকট, পৰিয়ালত অশান্তি আৰু অনেক বিপদৰ মাজত সোমাই পৰে। শেষত মানুহে মৃত্যুকো স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰে। জীৱন আৰু মৃত্যুৰ বিষয়ে কেৱল ঈশ্বৰেহে জানে। ভগৱানে যেতিয়া কোনো মনুষ্যক এই পৃথিৱীলৈ পঠিয়ায় তাৰ পূৰ্বে ভগৱানে এইটোও নিৰ্ধাৰণ কৰে যে কোনজন মনুষ্যই কিমান দিন এই সংসাৰত থাকিব আৰু পৃথিৱীত তেওঁ কি কি কাম কৰিব। ইয়াৰ সমানে কোনে কেতিয়া কেনেকৈ নিজৰ দেহ ত্যাগ কৰিব ভগৱানে সেইটোও নিৰ্ধাৰণ কৰে। ঈশ্বৰৰ এই বিধান বুজি পোৱাটো বিদ্বান সাধু সন্ত আধ্যাত্মিক গুৰু আদিৰ বাবেও সম্ভৱ নহয়। কিন্তু এই কথা জানিবলৈ ঈশ্বৰে আমাক কিছুমান উপায়ো দি থৈছে। আপুনি এই উপায়ৰ দ্বাৰা আপোনাৰ মুঠ আয়ু কিমান সেইটো জানিব পাৰিব। লগতে আপুনি কেতিয়ালৈকে এই শৰীৰটোৰ সৈতে থাকিব, কিদৰে আপোনাৰ দেহ ত্যাগ কৰিব সেই কথাও বুজি পাব। প্ৰিয় দৰ্শক, আজি আপোনাৰ বাবে আমি যিখিনি কথা আগবঢ়াব খুজিছো এইখিনি আমি কোৱা কথা নহয়, এয়া জ্যোতিষশাস্ত্ৰত উল্লেখ থকা কথা। গতিকে আপুনি যদি জ্যোতিষশাস্ত্ৰ বা বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেতিয়াহে ভিডিঅ'টো চাব। যদি জ্যোতিষশাস্ত্ৰ বা বাস্তুশাস্ত্ৰ বিশ্বাস নকৰে তেন্তে অযথা সময় নষ্ট নকৰিব। মিছাতেই চাই কমেণ্টত অযথা কথাও নিলিখিব। এই কথা আপোনাক এতিয়াই স্পষ্ট কৰি দিছো। কথাখিনি জনাৰ পূৰ্বে আপোনালৈ আমাৰ বিনম্ৰ অনুৰোধ, আপুনি যদি ভগৱান বিষ্ণু, মা লক্ষ্মী আৰু মহাদেৱৰ কৃপা সদায় লাভ কৰিব বিচাৰে তেন্তে ভিডিঅ'টো এটা লাইক কৰি সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক এইবাৰ জানি লওঁ জ্যোতিষশাস্ত্ৰত উল্লেখ থকা অনুসৰি কোন কিমান দিন জীয়াই থাকিব, কোনে কিদৰে নিজৰ দেহ ত্যাগ কৰিব। নম্বৰ 1, মেষ ৰাশি। জ্যোতিষশাস্ত্ৰত মেষ ৰাশি হৈছে প্ৰথম ৰাশি আৰু এই ৰাশিৰ দৃঢ় ইচ্ছা শক্তি, জেদ আৰু দায়িত্বহীনতাৰ প্ৰতীক বুলি কোৱা হয়। এই ৰাশিৰ লোক সাধাৰণতে খুবেই সাহসী হয়। লগতে এনে ৰাশিৰ লোকে আনতকৈ পৃথক কিবা এটা কৰাটো বেছি আগ্ৰহী হয়। অৱশ্যে কেতিয়াবা পৰিস্থিতিৰ বিপৰীত হোৱাৰো সম্ভাৱনা থাকে আৰু পৃথক কিবা এটা কৰিবলৈ যাওঁতে তেওঁলোকে নিজেই সমস্যাৰ মাজত সোমাই পৰে। মেষ ৰাশিৰ লোকে কেতিয়াবা সাহসিকতাৰ কাম কৰাৰ সময়ত দুৰ্ঘটনাৰ আশংকা থাকে, যেনে পাহাৰ বগোৱা, তীব্ৰ গতিৰে গাড়ী চলোৱা, জুইৰ সৈতে খেলা কৰা আদি। মেষ ৰাশিৰ স্বামী মংগল আৰু মংগল 9 নম্বৰ গ্ৰহৰ সেনাপতি। জ্যোতিষশাস্ত্ৰ অনুসৰি এই ৰাশিৰ লোকসকলৰ আয়ু 75 বছৰ 2 মাহ বুলি কোৱা হয়। অৱশ্যে নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সেই আয়ু কমিব বা বাঢ়িবও পাৰে। নম্বৰ 2, বৃষ ৰাশি। জ্যোতিষশাস্ত্ৰৰ দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। সুন্দৰ, সৰল আৰু অধিক মৰমীয়াল ৰূপে এই ৰাশিক জনা যায়। এই ৰাশিৰ লোকসকলে নিজৰ বস্তুবোৰক বহুত ভাল পায়। তেওঁলোকে নিজেই নিজৰ মাজতে থাকি ভাল পায়। বৃষ ৰাশিৰ লোকে নিজৰ ভালপোৱা বস্তুবোৰ হেৰুৱাৰ দুখ সহিব নোৱাৰে। বৃষ ৰাশিৰ লোকসকলৰ ওপৰত শনিৰ কুদৃষ্টি থাকে আৰু উপযুক্ত বয়সতকৈ পূৰ্বে মৃত্যু হোৱা ৰাশিৰ ভিতৰত বৃষ ৰাশি অন্যতম। সেইবাবে এই ৰাশিৰ লোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় সচেতন হৈ থাকিব লাগে। শুক্ৰ হৈছে বৃষ ৰাশিৰ স্বামী। শুক্ৰক অসুৰৰ গুৰু বুলি কোৱা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি এই ৰাশিৰ মানুহৰ আয়ু
85 বছৰ 6 মাহ বুলি কোৱা হৈছে। নম্বৰ 3 মিথুন ৰাশি। মিথুন ৰাশি হৈছে জ্যোতিষশাস্ত্ৰৰ তৃতীয়টো ৰাশি। মিথুন ৰাশিৰ লোকসকল কৌতূহলী, অভিব্যক্তিপূৰ্ণ আৰু হাস্যৰসিক হয়। কিন্তু হাস্যৰসৰ মাজেৰে কেতিয়াবা এই ৰাশিৰ লোকে এনে কিছু কথা কয় যি কথাই আনৰ মনত আঘাত দিয়াৰো সম্ভাৱনা থাকে। কোনো খঙাল মানুহৰ সন্মুখত অনাৱশ্যক কথা কোৱাটো মিথুন ৰাশিৰ লোকসকলৰ বাবে উচিত নহয়। মিথুন ৰাশিৰ লোকে বুধ গ্ৰহক নিয়মিতভাৱে পূজা কৰিব লাগে, কিয়নো মিথুন ৰাশিৰ স্বামী হৈছে বুধ। মিথুন ৰাশিৰ জাতকৰ আয়ুস বাস্তুশাস্ত্ৰত প্ৰায় 85 বছৰ বুলি কোৱা হৈছে। নম্বৰ 4 কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিকাংশ লোকৰ মৃত্যু বেয়া মানুহৰ সৈতে বন্ধুত্ব কৰাৰ বাবেই হয় বুলি কোৱা হৈছে। এই ৰাশিৰ লোকে স্বাৰ্থপৰ মানুহৰ সৈতে বন্ধুত্ব কৰি লৈ পিছত তাৰ ফল ভোগ কৰে। সেইবাবে কৰ্কট ৰাশিৰ লোকে বন্ধুত্ব গঢ়োতে খুব সাৱধান হ'ব লাগে। লগতে কোনো কামত বা কিবা সিদ্ধান্ত লোৱাৰ সময়ত কৰ্কট ৰাশিৰ লোকে বেছি মানুহৰ পৰা পৰামৰ্শ কেতিয়াও ল'ব নালাগে। এই ৰাশিৰ লোকে সদায় প্ৰতিটো কথা বা কামত সাৱধান থকাটো জৰুৰী। লগতে নিজৰ শৰীৰৰো খিয়াল ৰখাটো জৰুৰী, কাৰণ এই ৰাশিৰ মানুহে জীৱনৰ বিভিন্ন সময়ত ডাঙৰ ডাঙৰ বিপদ বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱাৰো সম্ভাৱনা থাকে। কৰ্কট ৰাশিৰ স্বামী চন্দ্ৰমা হোৱাৰ বাবে এই ৰাশিৰ লোকে সোমবাৰে ভগৱান শিৱক পূজা কৰাটো আৱশ্যক। ভোলানাথৰ কৃপাৰ ফলত এই ৰাশিৰ মানুহৰ আয়ু 70 বছৰ 5 মাহ বুলি কোৱা হৈছে। অৱশ্যে কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সেই আয়ুস কমিব বা বাঢ়িবও পাৰে। নম্বৰ 5 সিংহ ৰাশি। সিংহ ৰাশি হৈছে জ্যোতিষশাস্ত্ৰৰ পঞ্চম ৰাশি। এই ৰাশিৰ মানুহে প্ৰতিটো কথা পৰ্যবেক্ষণ কৰে। লগতে তেওঁলোক কেতিয়াবা বেছি বিচাৰশীল আৰু কেতিয়াবা অধিক চিন্তাশীল হোৱাৰো দেখা যায়। যিকোনো ঘটনা বা সমস্যা এই ৰাশিৰ লোকে গভীৰভাৱে বিচাৰ কৰে আৰু কেতিয়াবা এনে কিছুমান বিচাৰে তেওঁলোকক অশান্তিও কৰে। কেতিয়াবা এনে চিন্তাই তেওঁলোকক অৱসাদ, হতাশা, অনিদ্ৰা, অস্থিৰতাৰ মাজত সুমুৱাই পেলায় আৰু বহুজনে এইবোৰ কাৰণত আত্মহত্যাৰ দৰে পথো বাছি লয়। সিংহ ৰাশিৰ স্বামী হৈছে ভগৱান সূৰ্য। সিংহ ৰাশিৰ লোকে নিয়মিতভাৱে সদায় পুৱা সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে। এই ৰাশিৰ মানুহৰ আয়ু বাস্তুশাস্ত্ৰই 65 বছৰ বুলি উল্লেখ কৰিছে। নম্বৰ 6 কন্যা ৰাশি। জ্যোতিষশাস্ত্ৰৰ ষষ্ঠ তথা সকলোতকৈ জটিল ৰাশিৰ ভিতৰত অন্যতম হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ মৃত্যু অস্বাভাৱিকভাৱে নহয়। এই ৰাশিৰ মানুহক অনিশ্চয়তাই কেতিয়াও লগ নেৰে। এই ৰাশিৰ লোক অধিক আত্মপ্ৰেমী হয় আৰু কেৱল নিজৰ কথাই ভাবে। কন্যা ৰাশিৰ স্বামী বুধ গ্ৰহ হোৱাৰ বাবে এই ৰাশিৰ লোকে ভগৱান গণেশক পূজা কৰিব লাগে। এনে কৰিলে সকলো প্ৰকাৰৰ গ্ৰহ দোষ নাইকিয়া হৈ পৰে। বাস্তুশাস্ত্ৰৰ মতে কন্যা ৰাশিৰ মানুহৰ আয়ু 86 বছৰ বুলি কোৱা হৈছে। নম্বৰ 7 তুলা ৰাশি। তুলা ৰাশি হৈছে জ্যোতিষশাস্ত্ৰৰ সপ্তম ৰাশি। এই ৰাশিৰ একাংশ মানুহ খুবেই চতুৰ আৰু চালাক হয়। এই ৰাশিৰ লোকে সদায় জটিল তথা প্ৰত্যাহ্বানেৰে ভৰা কামত আগবাঢ়ে। তুলা ৰাশিৰ একাংশ লোকে আইন বিৰোধী কাম কৰি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। তুলা ৰাশিৰ স্বামী হৈছে শুক্ৰ। সেইবাবে শুকুৰবাৰে তুলা ৰাশিৰ লোকে দান, পুণ্য আদি কৰ্ম কৰিলে ভাল ফল লাভ কৰিব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে তুলা ৰাশিৰ লোকসকলৰ আয়ু 85 বছৰ, কিন্তু নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সেই আয়ু কমিব বা বাঢ়িবও পাৰে। নম্বৰ 8 বৃশ্চিক ৰাশি। জ্যোতিষশাস্ত্ৰৰ অষ্টম ৰাশি হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ লোকসকল অত্যুৎসাহী, ভাবুক আৰু মাজে মাজে চিন্তাশীল বুলি কোৱা হৈছে। এই ৰাশিৰ লোকে কোনো বিশেষ বস্তুৰ সৈতে খুব সহজতেই জড়িত হৈ পৰে। খুব সোনকালে মানুহ বা পশু পক্ষীক আপোন কৰি ল'ব পাৰে। বৃশ্চিক ৰাশিৰ লোকে নিজৰ প্ৰিয়জনক হেৰুৱাৰ দুখ সহিব নোৱাৰে। আপোন মানুহৰ মৃত্যু বা প্ৰিয়জনৰ সৈতে হোৱা বিচ্ছেদে এই ৰাশিৰ লোকসকলৰ মনত বেয়াকৈ আঘাত কৰে। বৃশ্চিক ৰাশিৰ স্বামী হৈছে মংগল। সেইবাবে মংগলবাৰে প্ৰভু হনুমানক পূজা অৰ্চনা কৰিলে বৃশ্চিক ৰাশিৰ লোকে গ্ৰহ দোষৰ পৰা মুক্তি পাব পাৰে। সাধাৰণতে বাস্তুশাস্ত্ৰত উল্লেখ থকা মতে বৃশ্চিক ৰাশিৰ লোকে 75 বছৰ 2 মাহ পৰ্যন্ত জীয়াই থাকিব পাৰে। নম্বৰ 9
ধনু ৰাশি। ধনু ৰাশি হৈছে জ্যোতিষশাস্ত্ৰৰ নৱম ৰাশি। এই ৰাশিৰ লোক অধিক শক্তিশালী, সক্ৰিয় হয়। লগতে এই ৰাশিৰ একাংশ লোক নিচাৰ প্ৰতি আসক্ত হোৱা দেখা যায়। এই ৰাশিৰ লোক আধুনিক তথ্য প্ৰযুক্তি বা অনলাইন আদিৰ সৈতে বেছিকৈ জড়িত হৈ পৰে। এই ৰাশিৰ স্বামী হৈছে গুৰু বৃহস্পতি। বৃহস্পতিক সন্তুষ্ট কৰিবলৈ ধনু ৰাশিৰ লোকে গুৰুবাৰে শিৱ মন্দিৰত বুট দাইল অৰ্পণ কৰিব লাগে আৰু বেচনৰ লাড়ুৰে ভোগ আগবঢ়াব লাগে। বাস্তু শাস্ত্ৰৰ মতে এই ৰাশিৰ লোকে 70 পৰা 75 বছৰ জীয়াই থাকিব পাৰে। নম্বৰ 10 মকৰ ৰাশি। জ্যোতিষশাস্ত্ৰৰ দশম ৰাশিটো হৈছে মকৰ ৰাশি। এই ৰাশিৰ অধিকাংশ লোক এলেহুৱা, অস্থিৰ, দায়িত্বহীন হোৱাৰো দেখা যায়। মকৰ ৰাশিৰ একাংশ জাতকে একো নকৰাকৈ ঘৰতে বহি বহি সময় কটাই ভাল পায়। তেওঁলোকে শুই বেছি ভাল পায়, যিটো অভ্যাসে তেওঁলোকৰ আয়ুস কমাই নি থাকে। মকৰ ৰাশিৰ স্বামী হৈছে শনিদেৱ। শনিদেৱক ন্যায়ৰ দেৱতা ৰূপে মনা হয়। সেইবাবে এই দেৱতাক সন্তুষ্ট ৰাখিবলৈ হলে আহঁত গছৰ তলত খাটি সৰিয়হৰ তেলৰ চাকি জ্বলাব লাগে। বাস্তুশাস্ত্ৰৰ মতে এই ৰাশিৰ লোকে 81 বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে। নম্বৰ 11 কুম্ভ ৰাশি। কুম্ভ ৰাশি হৈছে জ্যোতিষশাস্ত্ৰৰ একাদশ ৰাশি। এই ৰাশিৰ লোক একাগ্ৰ চিন্তিত হয় বুলি কোৱা হৈছে। কুম্ভ ৰাশিৰ অধিকাংশ লোক ব্যৱসায় বাণিজ্যত অধিক আগ্ৰহী হয়। কুম্ভ ৰাশিৰ লোকে ব্যৱসায় বাণিজ্যত অধিক লাভ অৰ্জনৰ বাবে যিকোনো প্ৰকাৰে চেষ্টা কৰে, কিন্তু সেই চেষ্টাত যদি তেওঁলোক বিফল হয় তেন্তে নিৰাশ হৈ পৰে। জ্যোতিষশাস্ত্ৰৰ মতে কুম্ভ ৰাশিৰ মানুহৰো অকালতে মৃত্যু হোৱাৰ সম্ভাৱনা বেছি। সেইবাবে এই ৰাশিৰ জাতকেও নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় সচেতন হৈ থাকিব লাগে। কুম্ভ ৰাশিৰ স্বামীও শনিদেৱ। প্ৰভু হনুমানক উপাসনা কৰিলে শনিদেৱ সন্তুষ্ট হয়। বাস্তুশাস্ত্ৰৰ মতে কুম্ভ ৰাশিৰ মানুহে সাধাৰণতে 61 বছৰ পৰা 70 বছৰলৈ জীয়াই থাকে। অৱশ্যে নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সেই আয়ুস বাঢ়িবও পাৰে। নম্বৰ 12 মীন ৰাশি। জ্যোতিষশাস্ত্ৰৰ দ্বাদশ তথা অন্তিম ৰাশি হৈছে মীন ৰাশি। এই ৰাশিৰ লোকসকল সাধাৰণতে অধিক বুদ্ধিমান আৰু চতুৰ হোৱা দেখা যায়। কেতিয়াবা এই ৰাশিৰ জাতকক ব্যংগাত্মক হোৱাৰো দেখা যায়। মীন ৰাশিৰ লোকে ইতিবাচক দিশত বেছিকৈ গুৰুত্ব দিয়ে আৰু বহু ভাবি চিন্তিহে সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু বহু সময়ত জানি বা অজানি তেওঁলোকে নিজৰেই লোকচানো কৰে। মীন ৰাশিৰ অধিকাংশ লোকে অস্বাভাৱিক মৃত্যুক সাৱটি ল'বলগীয়া হয় বুলি বাস্তুশাস্ত্ৰই কৈছে। গুৰুবাৰে এই ৰাশিৰ লোকে হালধীয়া কাপোৰ পৰিধান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰিব লাগে। এই ৰাশিৰ লোকসকলৰ সাধাৰণতে আয়ুস 61 বছৰ পৰা 65 বছৰ বুলি বাস্তুশাস্ত্ৰই কৈছে, যদিও সেই আয়ুস কৰ্ম অনুসৰি বৃদ্ধিও হয়। প্ৰিয় দৰ্শক, আমি এটা কথা নিশ্চিত যে অধিকাংশ লোকে এই কথাখিনি মানি ল'বলৈ টান পাব, কিন্তু এয়া আমি কোৱা কথা নহয়। এয়া বাস্তুশাস্ত্ৰই কোৱা কথাহে আপোনাৰ বাবে আগবঢ়ালো। আপুনি যদি বাস্তুশাস্ত্ৰ বা জ্যোতিষশাস্ত্ৰ বিশ্বাসী তেন্তে ভিডিঅ'টো লাইক কৰি সকলোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।